নমস্কাৰ সকলোকে। আজি মই এটা বিশেষ ভিডিঅ' কৰিবৰ বাবে এখন গাঁৱলৈ আহিছোঁ। সেই গাঁওখনৰ নাম হৈছে মান্তাবৰী, নৈপৰীয়া এখনি গাঁও। এয়া দেখিছেনে, এইখন বাঁহবাৰী আছে আৰু অকণমান দূৰতেই এইয়া বাঁহৰ ফাকেৰে মই দেখিছোঁ কপিলী নৈখন এনেদৰে বৈ গৈছে। আৰু এইটো হৈছে নামঘৰ, এই গাঁওখনৰ নামঘৰ। আজি জেঠৰ 22 তাৰিখ তেখেতসকলে গোসাঁই উলিওৱা উৎসৱটো পালন কৰিছে। ইতিমধ্যে বংগোপসাগৰত সৃষ্টি হোৱা ৰেমালৰ প্ৰভাৱ কিন্তু শেষ হোৱাই নাই। চাৰিওফালে বৰষুণৰ প্ৰভাৱ এটা আছেই। ইতিমধ্যে চাৰিওফালে বৰষুণ, পানী এনেকুৱা হৈ আছে। তথাপিও এই যে ৰাস্তাটো দেখিছে আপোনালোকে, এটা বিশেষত্ব আছে বুলি ভাবিয়ে মই এনেদৰে আপোনালোকক এই ভিডিঅ'টো দেখাব বিচাৰিছোঁ। কথাটো হৈছে কি যে এই গাঁৱৰে এগৰাকী ব্যক্তি মোৰ লগত আছে এতিয়া। মই আকৌ কৈছোঁ, এইখন গাঁৱৰ নাম হৈছে মান্তাবৰী, মৰিগাঁও জিলাৰ ধৰমটোলৰ এখন ওচৰৰ গাঁও। এইখন হৈছে মান্তাবৰী। আৰু আছে অদূৰত শিলভেটা নামৰ এখন গাঁও আছে, সেয়া বুৰঞ্জীৰে সৈতে জড়িত। আমি জনাত জোঙাল বলহুৰ কিছু প্ৰভাৱ এই অঞ্চলটোত আছে, সেই কথা মই পিছলৈ যাম। এতিয়া মই যিগৰাকী স্থানীয় ব্যক্তিৰ সৈতে অকণমান কথা পাতিব বিচাৰিছোঁ। প্ৰথমতে মই তেখেতৰ পৰিচয়টো লৈ লওঁ আৰু তাৰপিছত এই যে ৰাস্তাটো দেখিছে আপোনালোকে, এই ৰাস্তাটোৰ বিশেষত্ব কি তেখেতে ক'ব। হয়, নমস্কাৰ জনাইছোঁ আপোনাক। প্ৰথমতে আপোনাৰ পৰিচয়টো কওক। মোৰ মান্তাবৰীত ঘৰ, মোৰ নাম শ্ৰী সুৰথ মেধি। হয় হয়। মোৰ ইয়াত জনাত এই ৰাস্তাটো এই ৰাস্তাটোৰ বিষয়ে অকণমান কওকচোন। ৰাস্তাটো বহুত পুৰণিকলীয়া। এই বিনোৱা বা যেতিয়া আহে তেতিয়াই বোলে এই ৰাস্তাটো আপোনাৰ তৈয়াৰী হৈছে। তাৰ পিছতে আৰু তেতিয়া আপোনাৰ জংঘল আছিলে, তাৰ চেপে চেপে আহি মানে এই ৰাস্তাটো তেতিয়াৰ পৰা আৰম্ভ হ'ল। আৰু ইয়াৰ পিছত ৰাস্তাটো মানে বহুত পুৰণিকলীয়া, কিন্তু আমাক চৰকাৰে অকণমান মানে কিবা এটা কৰি দিয়া ৰাস্তাটো ভাল আছিলে, কিন্তু এতিয়ালৈকে দিয়া নাই। চাওক, এই আপুনি দেখিছে বাঁহৰ বাৰীখনৰ সিফালে ঠিক ফাকেদি গ'লে তাত আপোনাৰ কপিলী নৈ আছে। আৰু কপিলী নৈ পানীয়ে আপুনি দেখিছে এয়া পাইছে, এই পানী হৈছে তাৰমানে এই ৰাস্তাটো অলপ বাঢ়িলে আমি বহুত অসুবিধা পৰিব লগা। তল যায়গে, ৰাস্তাটো তল যায়, নামঘৰটো বুৰি যায় আৰু মাথাই ঠিক লেভেলত পানী হৈ যায়। কেতিয়াবা হৈ যায়, কেতিয়াবা আকৌ ধৰি লওক মাথাইটো ভাঙি যায়। তেনেকুৱা বহুত বিপৰ্যয়ৰ মাজত আমাৰ মান্তাবৰী গাঁওখন জীয়াই থাকিব লগা হৈছে। আৰু চৰকাৰে যদি অকণমান চায় যে ৰাস্তাটো আমাক ভাল কৰি দিয়ে, তেতিয়া আমাৰ অসুবিধা নাই। আমি চৰকাৰক এটা অনুৰোধ বাৰে বাৰে কৰি আছোঁ আৰু নিশ্চয় আগলৈও কৰিম বুলি আমি ভাবিছোঁ। আৰু সেই মাথাইটো অসুবিধা আছে, চিচি ব্লক যদি বনাই দিয়ে বা কিবা এটা যদি থকা শুনা বা পানী চানী হ'লে মানুহখিনি তাত নিশ্চয় বাসস্থান হিচাপে সংস্থাপন ল'ব পাৰিব। সেইটোৱে আমি আশা কৰি চৰকাৰ। আপোনালোকৰ গাঁওখনত কিমান মানুহ আছে এতিয়া?
ইয়াত বৰ্তমান আমাৰ এই চুবুৱাটোত কম, সিটো চুবুৱাত আমাৰ বেছি মানুহ আছে। দুটা চুবুৱা, আমি কপিলি আৰু ধৰি লওক মাথাই সিগালে এটা চুবুৱা আছে। প্ৰায় ধৰি লওক 150-200 ঘৰ মানুহ আছে। ঠিক আছে, ভাল লাগিছে। মই আকৌ কৈছোঁ, এয়া অদূৰতেই আছে কপিলিখন। এইটো হৈছে পুৰণা দিনৰ কপিলিৰ এটা বান্ধ, হয়নে? বা PWD ৰাস্তা বুলি কৈছিলে। আৰু এই দেখিছেনে নামঘৰ এটা, এই নামঘৰটোৰ সিফালে আকৌ ওখকৈ সজোৱা যিটো কপিলিৰ মথাউৰি, সেই মথাউৰিটো আছে। তাৰ মাজতেই এই গাঁওখন আছে। কিন্তু এটা কথা জানি মোৰ ভাল লাগিল যে এই পথেৰে যে বিনুৱাভাৱে গৈছিল, সেই কথাটো জানি কিন্তু মোৰো খুবেই ভাল লাগিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি এই তথ্যটো দিয়াৰ বাবে। মোৰ এটা কথা জানিব মন গৈছে, আপুনি কৈছে কথাষাৰ যে মান্তাবৰী গাঁৱৰ নামটো কেনেকৈ হ'ল। এই কথাটো আমি পৰৱৰ্তী সময়ত বিশিষ্ট ব্যক্তিৰ পৰা জানিবলৈ যত্ন কৰিম। ঠিক আছে, নমস্কাৰ। নমস্কাৰ। অকণমান আহিব লাগে। মই এই যে নৈৰ পানী যে আহি পালেহি, এই কথাটো মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। যদি পানী নহ'লহেঁতেন মই নিশ্চয় তালৈকে গ'লোহেঁতেন। এয়া নৈৰ পানী আহিছে, সেয়া কপিলি নৈখন একদম একেবাৰে গতিত বৈ আছে, তীব্ৰ গতিত বৈ আছে, সোঁত বৈ আছে। আৰু এয়া বাৰী চাৰিয়ে তামোল পাণৰ বাৰীলৈকে একদম মানে হেৰি সোমাইছে, পানী সোমাইছে। এয়া দেখিছেনে? আজি গোসাঁই উলিওৱাৰ কাৰণে এয়া পৰম্পৰা ৰক্ষা কৰিবলৈ ইতিমধ্যে তেখেতসকলে সাজু হৈছে। গোসাঁই এইফাল দিয়ে যাব চাগে, হয়নে? গতিকে তেখেতসকলে এয়া তামোল পাণ আগবঢ়াব আৰু সেৱা ধৰিব গোসাঁই। এনেদৰে আমি হয়তো এই ৰাস্তা দিয়ে এনেকৈ গৈ থাকিম। বলকচোন মেলাথলীলৈকে আমি যাম। কি হয় মেলাথলীতে গম পাম যে এই গাঁওখনৰ নাম মান্তাবৰী কেনেকৈ হ'ল, আগত শিলভেটা আছে, শিলভেটা গাঁৱৰ নামটো কেনেকৈ হ'ল, এই কথাখিনি মই আপোনালোকক জনাম। এয়া আৰু স্পষ্টকৈ দেখা যাব এতিয়া। সেইখনেই কপিলি বৈ গৈ আছে, তীব্ৰ গতিৰে কপিলি বৈ গৈ আছে। এয়াৰ ৰেমালৰ প্ৰভাৱ। খুব বেছি ৰেমাল পাৰ হৈ যোৱা আজি 7টা দিনমানহে হৈছে। এতিয়ালৈ বৰষুণৰ ঘৰ ভঙাই নাই। এয়া চাওকচোন। ঠিক আছে, আমি পৰৱৰ্তী সময়ত আৰু বিভিন্নজনৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। এয়া নামঘৰৰ পৰা তেখেতসকলে গোসাঁইক উলিয়াইছে, এতিয়া মেলাৰ স্থৱৰথলীলৈ লৈ যাব। গাঁওখনৰ বিষয়ে অকণমান কি সুবিধা অসুবিধা আছে কওক, নামটো কওক। মোৰ নাম শ্ৰী চেনেহী মেধি। আমাৰ মানে এটাই অসুবিধা, আমাৰ ৰাস্তা ঘাটবিলাক ক্লিয়াৰ নাই। এতিয়া বেমাৰী এটা নিব হ'লে অসুবিধা, ডেলিভাৰী মানুহটো আৰু বিশেষকৈ অসুবিধা, কাৰণ গাড়ী নোসোমায়, এচুৱালে মাতে। এতিয়া ডেলিভাৰী মানুহ নিয়া বিপদজনকে। এতিয়া সেইকাৰণে ধৰ আমাৰ ৰাস্তাবিলাক যদি ভাল কৰি দিয়ে চৰকাৰে, আমাৰ বহুত সুবিধা হয়। আৰু সমষ্টি নিৰ্ধাৰণ কৰোঁতে আপোনালোকে কোন সমষ্টিত? আমি এতিয়া এইবাৰ জাগীৰোড সমষ্টিত পৰিছোঁ। ফিজুজ আছে আমাৰ লগত। এতিয়া ফিজুজে এইবাৰ পৰা আমাৰ দুখ সুখ গোটেইখিনি দাঙি ধৰিব বুলি ভাবিছোঁ আৰু, কাৰণ অতদিন আমি ৰামাকান্ত দেউৰীৰ ওচৰত আছিলোঁ, তেওঁ কাম নাই বুলি কয়। এতিয়া সেইকাৰণে ধৰ এই ৰাস্তাটোত যদি আমাৰ যিমানখিনিলৈ ধৰ ৰাস্তাটো চাপৰ আছে, সিমানখিনিলৈ যদি আমাৰ 2-1.5 ফুটকৈ তুলি দিয়ে, তেতিয়া আমাৰ মানুহখিনি সুৰক্ষিত হ'ব বুলি ভাবোঁ। আৰু ধৰ কোনো বিপদ নাই বুলিয়ে ক'ব পাৰিম তেতিয়া আমি। নিচেই ওচৰত। এতিয়া পানী লাগি আছে আহি, অভাগে অহা দি অতদিন আমি ৰাস্তাত থাকিব লাগে। আৰু এইবাৰ ৰাস্তাত থাকিবলৈ অসুবিধা। ৰাস্তাটো কি কৰিলে, অলপ দিনৰ আগত খান্দি দিলে। খান্দি দি পেলাই এতিয়া এই বাৰিষা ছিজনত ৰাস্তাত আকৌ মাটি পেলাই দিছে। এতিয়া বানপানী হোৱাৰ লগত ৰাস্তাত মানুহ থাকিব নোৱাৰে, বোকা। কিন্তু সেইকাৰণে এতিয়া চৰকাৰৰ ফালৰ পৰা এটাই অনুৰোধ আমাৰ, এই দুখীয়া পিছপৰা গাঁওখনৰ ধৰ মানুহখিনিক যাতে এটা সহায় কৰে, এইটোৱে আমাৰ এই পিডব্লিউডি ৰাস্তাটো অকণমান মেৰামতি কৰি দিলে আমাৰ বহুতখিনি উপকাৰ হয় বুলি ভাবিছোঁ। আৰু চৰকাৰ এইটোৱে অনুৰোধ আমাৰ, কাৰণ আজি এনেকুৱা আমাৰ ল'ৰা ছোৱালী নাতিপুতি দিনলৈতো আৰু বেয়া হৈ যাব। কিন্তু যাতে তাৰ আগলৈ আমাৰ ৰাস্তাটো ভাল কৰি দিয়ে, চৰকাৰৰ ওচৰত আমি এয়াই অনুৰোধ কৰি কৈছোঁ আপোনাৰ ওচৰত। এইখনেই হৈছে নৈপৰীয়া মান্তাবৰী গাঁও। আৰু এয়া দেখিছেনে, মই যিফালেদি আহি আছোঁ এতিয়া,
সোঁকাষে এয়া পানী, বানপানী পাবহি এতিয়া। মোৰ সোঁকাষে বাঁহৰ বাৰী আৰু একেবাৰে কাষতেই কপিলী নৈখন। এয়া কপিলী নৈৰ পানী। ৰাস্তাটো নিচেই একেবাৰে চাপৰ, এয়া দেখিছেনে? আৰু হয়তো এহাত দুহাত বাঢ়িলেই পানী সোমাবই তেওঁলোকৰ গাঁৱত। তীব্ৰ গতিত কপিলী পানী বৈ গৈ আছে। বানপানী মানে আৰু দুহাত এহাত বাঢ়িলেই এয়া নৈ পাৰ বাগৰিব এতিয়া। এয়া দেখিছেনে কপিলী কিমান তীব্ৰ সোঁত। সঁচাকৈ কপিলীৰ এয়া ভয়ংকৰ ৰূপ। এয়া গৰা খহাই আছে, ইতিমধ্যে কোন মুহূৰ্তত খহি যাব তাৰ কোনো ঠিকনা নাই। এয়া দেখিছেনে কপিলীখন। মান্তাবৰী গাঁৱৰ একদম মই মূৰত আছোঁ। এয়া এইখন এখন বাঁহৰ বাৰী। সম্ভাৱ্য কপিলীৰ বানৰ যি প্ৰভাৱ, সেই প্ৰভাৱৰ কথা চিন্তা কৰিয়ে এয়া কপিলী নৈখনৰ পাৰৰ যি মান্তাবৰী গাঁৱৰ মানুহ আছে, তেখেতসকলে ইতিমধ্যে এনেদৰে মথাউৰিত এয়া ঘৰ সাজিবলৈ কি কৰিছে, এনেদৰে সজাই থৈছে। কপিলী নৈৰ পাৰে পাৰে মই এতিয়া মান্তাবৰীৰ পৰা শিলভেটা গাঁৱলৈ আহি আছোঁ। আৰু শিলভেটা গাঁও হৈহে আমাৰ যি মান্তাবৰীত যি গোসাঁই উলিওৱা হৈছে, সেই গোসাঁইজনা গৈ আছে সেইয়া অদূৰত দেখিছেনে গৈ আছে। মই চাইকেলত আহি আছোঁ। এয়া মথাউৰিৰ অৱস্থা, পানী ৰেমালৰ প্ৰকোপত। এয়া প্ৰায় নৈপৰীয়া ৰাইজে ইতিমধ্যে বানপানীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে কি কৰিছে বুলি ক'ম এতিয়া, ঘৰ সজাবলৈ টিংপাত সেয়া দেখিছেনে অদূৰত লগাইছেই। মথাউৰিতে খুটি পুতি তেখেতসকলে টিঙৰ চালি দিবলৈ আৰম্ভ কৰিছে। এয়া দেখিছেনে নৈপৰীয়া গাঁৱৰ দুৰ্দশা। পানী হ'বই যেন অনুভৱ হৈছে। তীব্ৰ গতিত কপিলী নৈখন বাঢ়ি আছে। এয়া দেখিছেনে বানৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে এনেকুৱাকৈ ঘৰ সজাব লগা হৈছে এচলীয়াকৈ। গোসাঁইও বহুদূৰ আহিব লগা হৈছে। শিলভেটা গাঁও হৈ আকৌ মেলাথলীলৈ যাব। মই এটা চাৰিআলি পাইছোঁ আহি। এইফালে ক'লৈ যায় সুধিলেহে গম পাম। এগৰাকী স্থানীয় ব্যক্তি লগ পাইছোঁ। এয়া হৈছে শিলভেটা, এইখিনিক কয় শিলভেটা। এয়া আপুনি কওকচোন শিলভেটা আমি ক'ত আছোঁ এতিয়া বৰ্তমান? নমস্কাৰ, মোৰ নামটো কওক প্ৰথমতে। মোৰ নাম ভুৱন বৰদলৈ আৰু মই শিলভেটাৰ বাসিন্দাই ল'ৰা। আমি আছোঁ এইখিনি শিলভেটা তিনিআলিত আৰু এইখিনি ওচৰতে আছে ৰাজহুৱা নামঘৰ। আহঁতজোপাৰ ওচৰতে? হয় হয়, একে তলতে। আৰু এইখিনিতে আছে ব্যক্তিগত পাৰ্চনেল মানুহ এঘৰ গোসাঁই ঘৰ। পিছত আৰু এই
তেখেতৰ পিছফালে সেইখন কপিলী নদী হয় কপিলী এইখন এয়া তীব্ৰ গতিত কপিলী বৈ গৈছে আৰু এইবোৰ যে পানী কপিলী নদীৰ পানী কপিলী নদীৰ পানী এয়া হয় আৰু ইফালে আছে ৰাজহুৱা লাইব্ৰেৰী এটা আছে আৰু এই ৰাস্তাটো কলৈ গৈছে এই ৰাস্তাটো গৈছে বহু দিনৰে ব্ৰিটিছৰ দিনৰ দলংখনৰ মুখত লাগিছেগৈ নতুনকৈ বহাইছে বৰঘাটত এই লক্ষী মন্দিৰ তাৰ মুখতে ওলাব এই ৰাস্তাটো তাৰ পৰা আপুনি যদি ইফালে কি ৰাস্তা বিচাৰি লয় ৰাষ্ট্ৰীয় ঘাইপথত গ'লে যাব পাৰি ঠিক আছে বলক আমি আকৌ নামঘৰটো ফালে আহোঁ এইখিনিয়ে হৈছে মানে শিলভেটা তিনিআলি বুলি কয় হয় হয় আহি ভাল লাগিল মই বিশেষ কাম এটাত আহোঁতে এনেদৰে পালোঁ এয়া চাইনবোৰ্ডখন লিখা আছে সুন্দৰকৈ এয়া শিলভেটা এইটোৱে তেখেতসকলৰ নামঘৰ ৰাজহুৱা নামঘৰ আৰু ইফালে আছে LP স্কুল হয় 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 একেলগে আছে হয় একেলগে আছে ভাল লাগিছে একেবাৰে আপোনালোক সম্পূৰ্ণ নৈপৰীয়া ন হয় হয় আমি নদী কাষতে আছোঁ হয় ময়ো এই ধান মেলা মেলি কৰি আছোঁ হয় হয় যোৱাকালি 3 বিঘা মাটি ধান মাৰিছিলোঁ প্ৰায় মাৰা মানুহবোৰে 50 মোন হ'ব বুলি কৈছে তাকে মানে ৰোডত মেলা মেলি কৰি আছোঁ এইখনেই LP স্কুলখন হয় সেইখন এনেকৈ মানে কেঁচা ৰাস্তা ন হয় এইখিনি পৰাতো অৱস্থাই নাই গাঁওখন মানে গাঁওটো এনেকৈ এই ৰাস্তাৰ কাষে অলপ আগত আছে 2-4 ঘৰ মানুহ তাৰপিছত সিফালে ৰাস্তা অৱস্থা নাই আগত আছিল বুৰিবই এইবোৰ ক'বই নালাগে এইটো মানে চবকে উঠাই লৈ যাব শিলভেটা হয় হয় ঠিক আছে এয়া নামঘৰটো তেখেতসকলৰ কমেও 100 বছৰ ওচৰ চাপিছে বুলি ক'ব পাৰি হয় হয় আৰু সিফালে গ'লে নদীখন ডাইৰেক্ট দেখাব পাব নদীখন হেৰি যায় যদি বলক নাযাওঁ মই নদীৰ হেৰি লৈ আহিছোঁ ধান খেতি কৰিছে হয় কৰিছিলোঁ কিমান বিঘামান কৰিলে 3 বিঘা কৰিছিলোঁ 3 বিঘা বৰষুণে চাগে মুখলৈ গ'লে হ'ব এনেকৈ গ'লে হ'ব মুখলৈ বৰষুণে চাগে যথেষ্ট অসুবিধা কৰিছে ন বৰষুণ বতৰে বহুত ক্ষতি কৰিল আৰু লগতে এই 3-4 দিনত মানে মই হাহাকাৰ হৈ গোটেই গাঁৱৰ মানুহক কামত 3 বিঘা কৰিছোঁ 3 বিঘা কৰোঁতে বৰষুণে মানে একেবাৰে হাহাকাৰ কৰি দিছে তথাপিও কালি পৰহি মেচিনে আহি মানুহবোৰে ক'লে 50 মোন হ'ব তোমাৰ তেনেকৈ বুলি ক'লে এতিয়া গোটেই কেঁচা ধানকে মানে মেলি আছোঁ ঠিক আছে গাঁওখনত মানুহ কিমান আছে কিমান ঘৰমান আছে এতিয়া মোটামুটি 100 হয়তো 95 তেনেকুৱা আছে মই এতিয়া আপোনাক সঠিক উত্তৰটো দিব নোৱাৰিম 100 বা 95 তেনেকুৱা ভিতৰত আছে ময়ো মানে ৰাইজৰ লগত এই থুলমূলকৈ ঘূৰি আছোঁ এতিয়া ঠিক আছে ভাল লাগিল আপোনাক লগ পাই ধন্যবাদ ঠিক আছে কৃষ্ণ নমস্কাৰ পুনৰবাৰ আপোনালোকক সকলোকে নমস্কাৰ জনাই লৈছোঁ মই আগতেও কৈছিলোঁ যে আজি এটা এনেকুৱা দিনত মই উপস্থিত আছোঁ ইয়াত এইখন হৈছে মান্তাবৰী গাঁও আৰু ইয়াতে তেখেতসকলে জেঠৰ 22 তাৰিখে গোসাঁই উলিওৱা উৎসৱ পালন কৰিছে আৰু সেই বিষয়ে মই কিছু তথ্য ল'বৰ বাবে এনেদৰে আজি ইয়ালৈ আহিলোঁ কিছু কথা লৈছোঁ যদিও মই বিশেষকৈ মান্তাবৰী গাঁৱৰ নামটো কেনেকৈ হ'ল সেই বিষয়ে জানিবৰ বাবে আমাৰ মাজত কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তি আছে তাৰে মাজৰে মই প্ৰথমতে আপোনাক নমস্কাৰ জনাই লৈছোঁ আপোনাৰ পৰিচয়টো কওক আৰু এই যে মান্তাবৰী গাঁৱৰ নামটো কেনেকৈ হ'ল অকণমান কৈ দিয়কচোন আপোনাৰ পৰিচয়টো মোৰ নাম শ্ৰী জোনাৰাম শইকীয়া মই সহকাৰী প্ৰধান শিক্ষক হৈ আছিলোঁ ক'ত আছিলে ধৰমটোল হাইস্কুল তাৰপিছত বৰ্তমান মই ৰিটায়াৰ্ড টিচাৰ এতিয়া আমাৰ অৰিজিন ঘৰ মান্তাবৰী আছিলে এতিয়া আমি ধৰমটোল বৰঘাটলৈ উঠি গৈছোঁ এতিয়া আপুনি কওকচোন যে মান্তাবৰী নামটো কেনেকৈ হ'ল মান্তা উপাধি মানে মানুহ আছিলে প্ৰথমতে এটা বড়িত মানে বাসস্থান কৰিছিলে তাৰ পৰাই সেই তেখেতৰ অনুমান কৰা যায় তেখেতৰ নামতে সেই মান্তা উপাধি পোৱা গৈ পেলাই বড়িত থকাৰ কাৰণে মান্তাবৰী গাঁওখনৰ নাম এটা মানুহে চলাইছে ঠিক আছে মান্তাবৰীটো তেনেকৈ হ'ল আৰু এতিয়া ধৰক এইখিনিতে শিলভেটা বুলি পেলাই এখন ঠাই আছে গাঁও এখন আছে এই শিলভেটা নামটো কেনেকৈ হ'ল আগত শিলৰ ভেটা মাৰা বুলি কৈছিলে কোনে দিছিলে ভেটাটো সেইটো আগৰ ব্ৰিটিছৰ দিনতে মানে জোঙাল বলোৱা হৈছিলে সেই শিলৰ ভেটা এটা মাৰি দিছিলে আচলতে জোঙাল বলোৱা ব্ৰিটিছৰ দিনৰ নহয় ব্ৰিটিছৰো আগৰ বহু আগৰ এইবোৰ আমাৰ ঐতিহাসিক আছিলে তেওঁ মানে কি
মাছ মাৰিবলৈ হয় মাছ মাৰিবলৈ মানে ভেটা দিছিলে তেতিয়া মাছবিলাকো ধৰে আৰু সেনেকুৱা আগৰ বুদ্ধি এইবিলাক আৰু আচ্ছা এই মেলাটো এতিয়া আপোনালোকে যে পাতিছে হয়নে মেলা যে উৎসৱ আয়োজন কৰিছে এই বুৰঞ্জীৰ কিবা তথ্য লৈ পেলাই কৰিছে নে আপোনালোকে এটা দিন লৈ পেলাই পালন কৰিছে নাই মানে বুৰঞ্জীৰ লগত কথা নহয় আগৰ পৰা পৰম্পৰা চলি আহে বেলেগ ঠাইতো যিহেতু মেলাবিলাক গোসাঁই উলিয়াই সেই নিয়মটো মানি চলি আজি আমাৰ 17 বছৰ ভৰি দিছে 17 বছৰত ভৰি দিছে তাৰমানে ইয়াত 5খন গাঁও আছে শিলভেটা মান্তাবুৰি পচলাঘাট চনুৱাবুৰি বালিগাঁও এই 5খন গাঁৱে মিলি ৰাইজে এই নামঘৰৰ পৰা গোসাঁই উলিয়াই ইয়াত স্থাপন কৰেহি আৰু সেইমতে জেঠৰ 22 তাৰিখটো এটা চিলেক্ট কৰি লৈছিলে সেই তাৰিখমতে বৰ্তমান চলাই আছে আৰু সেই উদ্দেশ্যত এইবাৰ প্ৰথম মণিকূট এভাগ গৃহ আৰম্ভ কৰি ইয়াত স্থাপন কৰিছে স্থায়ীভাৱে গতিকে সেইটো এটা আজি প্ৰধান উদ্দেশ্য হৈছে এইটো ঠিক আছে ভাল লাগিল এয়া গাঁৱৰ জ্যেষ্ঠসকল আছে ভাইটিয়ে অকণমান দেখুৱাই আছে তাৰপিছতে মই আমাৰ আয়তী নামতীসকলে খন্তেক পিছতে নাম গাব আৰু এই বড়ো খেতি কৰিছে নেকি আপোনালোকে আপুনি কৰিছেনে সকলোৱে আছে বড়ো খেতি সকলোৱে কৰে বতৰেটো বৰ বিধি পথালি দিছে বতৰে বিধি পথালিছে সমস্যা আছে নাই বিভিন্ন সমস্যা হৈছে এতিয়া আজি প্ৰায় 8 দিন একেৰাহে বৰষুণ হোৱাৰ ফলত আৰু এইখিনি সময়ত ধান কাটি মানুহে ধান মাৰিও ধান শুকুৱাব পৰা নাই মানুহৰ যথেষ্ট অসুবিধা হৈছে আৰু কপিলী নৈখন যিহেতু আমাৰ ওচৰতে আৰু কপিলী নৈও মানে কি বাঢ়নি পানী আমাৰ মানুহখিনিও যথেষ্ট শংকিত হৈছে আৰু আজি অনুষ্ঠানটোক লৈও এই বাঢ়নি পানীৰ কাৰণেও অলপ মানুহখিনি শংকিত হৈ থকা হৈছে পৰিৱেশটো ঠিক আছে ভাল লাগিল এনেদৰে মই কিছু তথ্য দিবলৈ যত্ন কৰোঁ য'তেই যাওঁ ত'তেই আৰু এটা কথা যে আপোনালোকৰ গাঁৱৰ নামঘৰটোৰ নাম কি মান্তাবুৰি নামঘৰনে আপোনাৰ কোনটো হ'ব এতিয়া না আমাৰ এতিয়া আমি 5 খেলি আমি 5খন খেল মানে আমি সেইকাৰণে আমাৰ নামঘৰ চনুৱাবুৰি আমি 5খন গাঁৱে মিলি আঞ্চলিক ভিত্তিত মেলাটো উদযাপন কৰিছোঁ আৰু সেইকাৰণে আমাৰ মেলাটোৰ নাম আমি পঞ্চগ্ৰাম্য মেলা বুলি দিছোঁ মান্তাবুৰি আঞ্চলিক পঞ্চগ্ৰাম্য মানে ঠিক আছে আমি 5খন খেলে লগ লাগি পেলাই মেলাটো উদযাপন কৰিছোঁ ঠিক আছে বহুত বহুত ভাল লাগিছে যে গতিকে আমি এনেদৰে এই অনুষ্ঠানবিলাক ৰক্ষা কৰি গৈ থাকিম আৰু যে আমি পৰৱৰ্তী সময়ত আমাৰ আয়তী নামতীসকলে যি নাম গাব আমি ফুটেজ কিছু দেখুৱাবলৈ যত্ন কৰিম মোৰ আগৰে চিনাকি এখেত মই এখেতৰ পৰিচয় কৰা নিদিলে ভাল নালাগিব আহি তেখেতে মোক মাত দিছে অকণমান কওক যে মই এখেতৰ পৰা কিছু জানিলোঁ যদিও জোঙাল বলুহুৱে কিয় আচলতে তাত ভেটাটো দিব লগা হৈছিল অকণমান কওকচোন এইটো যিখিনি সময়ত তেখেত মানে এইফালে ধৰি লওক হেৰিৰ খেদাত আহিবলগীয়া হৈছিলে তেতিয়া তেখেতে জেগাই জেগাই ৰুইছিলে ৰোৱাত তেতিয়া তেওঁলোকক বাধা দিবৰ কাৰণে সেইটো মানে বিপক্ষ পাৰ্টিটোক বাধা দিব হেতুকে ইয়াত এটা ভেটা মাৰিছিলে সেই ভেটাটোৱে শিলৰে সৈতে মাৰিছিল আৰু শিলৰে সৈতে মাৰা হেতুকেই ইয়াৰ নামটো মানে শিলভেটা হ'ল মই ইতিমধ্যে শিলভেটা গাঁওখনৰ ছবি লৈ আহিছোঁ মানে কি মথাউৰিটোৱে ইমান ধুনীয়াকৈ সংযোগ কৰিছে যে সিপিনে কপিলী নদী মাজতে আকৌ বিনুৱাভাৱে অহা ৰাস্তাটো তাৰপিছতে আকৌ বৰখাটত লাগিছে মানে ব্ৰিটিছৰ দিনৰ যিখন দলং তাত লগ লাগিছে ন ঠিক আছে ভাল লাগিল আপোনালোকক লগ পাই খুবেই ভাল লাগিছে গতিকে আহক আপোনালোকৰ মুখখনো অকণমান সকলোৱে দেখুৱাই দিলে হ'ল সকলোৰে স্মৃতিবোৰ এনেদৰে থাকক হয়নে তাকে কামনা কৰিছোঁ ব'লক আমি এতিয়া আমাৰ আয়তী নামতীসকলে যি নাম গাব তাৰ আমি 2-এটা ফুটেজ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম